চলিছে চলিব দাবী আদায় নহলে এই সংগ্ৰাম চলিছে চলিব দাবী আদায় নহয় বিষয়াৰ মাননি বৃদ্ধি কৰিব নোৱাৰে অসম চৰকাৰ লৈ চাইছে नारी है फूल नहीं चिंगारी है जो हमसे टकरा चूर चूर हो जाएगा हम सब নিশা এতিয়া যদি আমি ক'বলৈ যাওঁ 12 বাজি পাৰ হৈছে আৰু 12 বজাৰ পিছতো অংগনবাড়ী যিসকল কৰ্মী আছে আজি দিনজোৰা প্ৰতিবাদ কৰাৰ পিছতো নিশা 12 বজা হোৱাৰ পাছতো এনেধৰণে তেখেতসকলে প্ৰতিবাদত বহিছে প্ৰতিবাদ তেখেতসকলে সামৰা নাই প্ৰতিবাদ অব্যাহত আছে নিশা 12 বাজি পাৰ হৈছে কিন্তু তথাপিও তেখেতসকলৰ প্ৰতিবাদ কমানে যদিও তেখেতসকলে কম্বল উৰি লৈছে তথাপিও তেখেতসকলৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ অব্যাহত আছে দিনজোৰা আজি প্ৰতিবাদ কৰিছিল অংগনবাড়ীসকলৰ যি প্ৰাপ্য মজুৰি সেই মজুৰিখিনি তেখেতসকলে বিচাৰিছিল আৰু আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়ক সন্থাৰ ফালৰ পৰা এয়া আচলতে তেখেতসকলৰ প্ৰতিবাদ কৰা হৈছে যদি আমি ক'বলৈ যাওঁ বহু মহিলা এই ইয়াতে একগোট হৈ কেনে তেখেতসকলৰ প্ৰাপ্য মজুৰি বিচাৰিছে এয়া নিশা 12 বজাৰ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাই আছোঁ যে নিশা 12 বজাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মীসকলৰ ফালৰ পৰা এই ধৰণে প্ৰতিবাদ তেখেতসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ কৰি গৈ আছে তেখেতসকলৰ যি মজুৰি সেই প্ৰাপ্য মজুৰিৰ ওপৰত তেখেতসকলে যুঁজ দি আহিছে আৰু সেই মজুৰি যি তেখেতসকলৰ দাবী আছিল সেই দাবী কোনো ধৰণে পালন নকৰা বা দাবীখিনি যি উত্থাপন কৰিছিল সেই দাবী উত্থাপন নকৰা দাবীখিনি কোনো পৰ্যায়ে গ্ৰহণ নকৰাৰ বাবে আজি তেখেতসকলে প্ৰতিবাদত বহিছিল দিনৰ ভাগত আৰু দিনৰ ভাগত সেই প্ৰতিবাদ কৰিছিল তাৰ পাছত তেখেতক কিছু সময় স্থগিত ৰাখিছিল কিন্তু পুনৰ তেখেতসকলে সেই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু নিশা 12 বাজি পাৰ হৈ গৈছে এই 12 বজাৰ পিছতো এই বৰ্তমানলৈকে তেখেতসকলৰ প্ৰতিবাদ চলি আছে প্ৰতিবাদ কৰ্মীসকলে এগৰাকী ব্যক্তিৰ মুহূৰ্তে উপস্থিত আছে প্ৰতিবাদ আপোনালোকে কৰি আছে আপোনালোকৰ প্ৰাপ্য বিচাৰি আছে গোটেই বিষয়টো আপোনালোকে কেনেকৈ আপোনালোকে আগবঢ়াইছে আমি তাৰ মানে মূল্য বৃদ্ধিৰ বজাৰত যি কম মাননি দিয়ে চলিব নোৱাৰোঁ ৱাৰ্কাৰক 6,500 দিয়ে হেল্পাৰক 3250 টকা দিয়ে আজি এই মূল্য বৃদ্ধিৰ যুগত এই পইচাৰে আমি সংসাৰ চলাই ঢুৱলি কুঁৱলি দেখিছোঁ গতিকে আৰু কামৰ বোজা কাম ইমান কাম দিছে তেওঁলোকে কয় আমি বোলে স্বেচ্ছাসেৱক যদি আমি স্বেচ্ছাসেৱকে হয় চৰকাৰী কামবিলাক আমাৰ হাতে কিয় কৰায় আমি এনআৰচি কৰোঁ আমি বিএলও কৰোঁ বহুত চৰকাৰী কাম আমাৰ হাতে কৰায় আৰু এনেকুৱা নগণ্য কামৰ আমাক খটুৱাই যেনে ক'ৰবাত ৰাজহুৱা সভা আছে তাতে PM আছে CM আছে অংগনবাড়ী গৈ তাতে বহি থাকিব লাগিব অংগনবাড়ীবিলাক বহি থাকিব লাগিব য'ত যাব নিজৰ কাঠিৰ ধন ভাঙি যাব এনেকুৱা যন্ত্ৰণা আমাৰ যন্ত্ৰণাৰ উপশম বিচাৰি আমি যাতে ভালকৈ আমি আমাৰ ঘৰখন চলাব পাৰোঁ ল'ৰা ছোৱালীক খুৱাব পাৰোঁ এই কাৰণে আমি যোৱা অক্টোবৰ মাহৰ পৰা আন্দোলন কৰিছিলোঁ যে আমাক মাননি বৃদ্ধি কৰিব লাগে আমাৰ আন্দোলনত আমাৰ ডাইৰেক্টৰ বিভাস মোদীদেৱে 12 অক্টোবৰত আমাক এখন চিঠি দিছে চিঠিখনত উল্লেখ কৰিছে আপোনালোকে 19 অক্টোবৰত আহক আমি সঞ্চালকৰ প্ৰতি সন্মান জনাই এইকেইদিন মাজৰ এইকেইদিন আমি সাময়িকভাৱে আন্দোলন স্থগিত ৰাখিলোঁ ৰাখি 19 তাৰিখে আমি আলোচনাত আহিলোঁ আলোচনাত তেওঁ সিদিনাখনে কৰ্মীৰ বাবে 12,000 টকা মিনি কেন্দ্ৰ কৰ্মীৰ কাৰণে 10,000 টকা আৰু সহায়িকাৰ কাৰণে 7,000 টকা প্ৰপ'জেল দিছপুৰত পঠালে দিছপুৰত পঠাৰ পিছত আমি বাট চাই আছোঁ বাট চাই কোনো খবৰ নোহোৱা কাৰণে ইতিমধ্যে আমি আকৌ দিছপুৰত গ'লোঁ মুখ্যমন্ত্ৰীক এখন 12 জানুৱাৰীত চিঠি দিলোঁ যে ছাৰ আপুনি আমাক অলপ সাক্ষাৎ দিয়ক কি জানি 2 পইচা আমাক দিয়ে আমি ঘৰ চলাব পাৰোঁৱে নাই মুখ্যমন্ত্ৰী আজিলৈকে আমাক সাক্ষাতে নিদিয়াৰ পৰিপ্ৰেক্ষিতত আমি বাজেট চাই আছোঁ বাজেটৰ বোলো সন্ধান পাওঁ নেকি কিবা দিয়ে নেকি বিশেষকৈ আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়া মহিলা মানুহ কি যদি মহিলাৰ দুখ বুজে নাই বাজেটত আমাৰ নাম গন্ধ নাই অংগনবাড়ীৰ কোনো চেলাৰীৰ কথা নাই মাত্ৰ 5,000 চেণ্টাৰ আৰু নতুনকৈ দিয়াৰ কথা সমাজ কল্যাণ মন্ত্ৰীয়ে ক'লে 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাক তেওঁলোকে নিৰাপত্তা দিব পৰা নাই খুৱাব পৰা নাই আৰু নতুনকৈ 5,000 অহা মানে 10,000 অহা গতিকে তেওঁলোকক লাঞ্ছনা বঞ্চনাৰে জৰ্জৰিত কৰিব এতিয়া আমি আন্দোলন চলাই আছোঁ আজি 3বাৰ আমাৰ সঞ্চালকৰ পৰা ডেপুটি ডাইৰেক্টৰ জইণ্ট ডাইৰেক্টৰ আহিছে 3বাৰ তেওঁলোকে সম্পূৰ্ণ কথা ক'ব নোৱাৰে যে আপোনালোকক আমি পইচা দিম খালি এটা ডেট দিম আলোচনাত মাতিম এনেকুৱা ধৰণৰ কথা কৈছে গতিকে তেওঁলোকৰ এই কথাত আমাৰ দালি নগ'লে আমাক যেতিয়া ঘোষণাটো লাগে ঘোষণা
এই যে সঞ্চালকে প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱৰ ঘোষণা নিদিয়ালৈকে আমাৰ ছোৱালী এই অংগনবাড়ী কৰ্মী সহায়িকাসকল কিমান দিন বহে ঠিকনা নাই আৰু যদি নহয় আমি ৰণচণ্ডী হৈ দিছপুৰ মুখে যাত্ৰা কৰিম এই ক'লো আমি ধন্যবাদ জনাইছোঁ আৰু এয়া তেখেতসকলৰ প্ৰতিবাদ অব্যাহত থাকিব তেখেতসকলৰ যি মাননি সেই মাননি যদি কোনো ধৰণে বৃদ্ধি নকৰে বা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে সেই পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত দিনতো এই ধৰণে যিসকল মহিলা নিশা 12 বজাতো এই ধৰণে যি প্ৰতিবাদ কৰিছে অনাগত দিনতো এই ধৰণে তেখেতসকলে প্ৰতিবাদ কৰি যাব দিনতো কৰিব ৰাতিও কৰিব কেৱল প্ৰস্তাৱ দিয়ে নহয় তেখেতসকলৰ প্ৰস্তাৱবোৰ যাতে ৰূপায়ন্তৰ কৰে তাক লৈ তেখেতসকলৰ এয়া প্ৰতিবাদ অব্যাহত আছে আৰু বিগত দিনত এই প্ৰতিবাদ অব্যাহত থাকিব আৰু এই নিশাও আজি যদি ক'বলৈ যাম নিশা 12 বজাৰ পিছতো এই প্ৰতিবাদ অব্যাহত আছে অংগনবাড়ী কৰ্মীসকলৰ তেখেতসকলৰ যি প্ৰাপ্য মাননি সেই মাননি বিচাৰি সঞ্চালকৰ প্ৰস্তাৱৰ ওপৰত তেখেতে গৃহীত কৰাৰ দাবী জনাইছে আৰু সেই যদি দাবী নকৰে অনাগত দিনতো এই ধৰণে তেখেতসকলৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ অব্যাহত থাকিব